কলিয়াবৰত নিশা চোতালে চোতালে ঢেকীয়াপতীয়াৰ সফৰ নাম কামাখ্যা গাঁৱৰ এঘৰৰ পাছফালে প্ৰথমে প্ৰত্যক্ষ কৰা হয় প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটো আৰু ইয়াৰ পিছতে বাঘে অৱস্থান কৰে সোণাৰী গাঁৱৰ আন এঘৰত বন বিভাগে ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা কৰিছে কিন্তু কিছু সময়ৰ পিছতে হাতীমুৰা এঘৰটো দেখা যায় আন এটা বাঘ নিশা গাঁৱত এইদৰে বাঘৰ বিচৰণক লৈ কলিয়াবৰৰ সোণাৰী কামাখ্যা নাম কামাখ্যা সোণাৰী বাগিচা আদি অঞ্চলত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আমি দৃশ্য আপোনালোকক দেখুৱাইছো নিশাৰ ভাগত আৰু অঞ্চলটোত বন বিভাগে ব্যৱস্থা কৰিছে পাৱাৰ ফেঞ্চিঙৰো নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আপোনাৰ 8:30 বজাত এনেকৈ কুকুৰে ভুকি আছিলে আমি সেই সময়ত ভাত চাত খাই ওলাইছোঁ কুকুৰে ইমান ভুকি আছে এনেই মাহঁতে কৈছে দৰ্জাখন খুলি চাচোন তাৰপিছত দৰ্জাখন খুলি টৰ্চটো মাৰি দেখিছোঁ বাঘটো আমাৰ ফালে চাই পেলাই এক জাপ মাৰি আমাৰ যোনটো গঁৰাল হাঁহৰ গঁৰালৰ সেইফালে গুচি গৈছিল ঘৰৰ লগত একদম বাথৰুমটোৰ লগতে কি বাঘ এইটো কি কৈছে কি বাঘ ঢেকীয়াপতীয়া বাঘ ডাঙৰ নে ডাঙৰ আপোনাৰ ইমানটোমান হ'ব কুকুৰে ভুকি আছিলে পিছফালে দৰ্জা খুলি টৰ্চটো মাৰি চালি ৰখি আছে তো ওচৰতে পিছফালে কিমান ডাঙৰ বাঘ ডাঙৰ আছে তাৰপিছত কি কৰিলে তাৰপিছত আমি ভিতৰত সোমাই গ'লোঁ ভিতৰত সোমাৰ পিছত সেইফালে ল'ৰা কেইটামান বম ফুটালে বম ফুটাৰ পিছত আৰু দাদা আমাৰ ভাইটিয়ে ভতিজাই ফোন কৰিলে ইয়াৰ ব্যৱস্থা কিবা এটা কৰিব লাগে চৰকাৰে কাৰণ আজি যিমানে নহওক ঘৰৰ ওচৰত আহি পাইছে কালি পৰহি ভিতৰত সোমাব ছাগলী গৰুটো খাইছে কেতিয়াবা মানুহক যদি আক্ৰমণ কৰে এটোতো হেৰি হ'ব ন কাৰণ আমি সবে বাহিৰত ওলাওই আজি দেখিছো কাৰণেহে যদি কেতিয়াবা নেদেখে তেওঁ যদি বহি থাকে তেতিয়া আমি কেনেকৈ দেখা পাম আজি আমি আগবেলা সোণাৰী কামাখ্যা দুইখন গাঁৱৰ সকলো ৰাইজৰ লগত আলোচনা কৰিলোঁ ফেন্সিঙৰ কথা আৰু আমাৰ বন বিভাগৰ লোকসকল ইয়াত এতিয়া আছেই 24 ঘণ্টাই তেখেতসকলে পহৰা দিছে আৰু তাৰ মাজতে এতিয়া ঠিক আমি ৰৈ থকা এইখিনিতে মানে পদুলিত আহি আকৌ পুনৰ বাঘ প্ৰত্যক্ষ কৰিলে সেইকাৰণে ময়ো বন বিভাগৰ লোকসকলকে ধৰি ৰাইজৰ ওচৰত খা খবৰ ল'বলৈ আহিলোঁ এতিয়া আমি বাঘ এটা নে দুটা প্ৰথমতে আমি থিৰাং কৰিব পৰা নাছিলোঁ এতিয়া এঘণ্টামানৰ ভিতৰত আমি 3 ঠাইত বাঘৰ সন্ধান পালোঁ কামাখ্যা গাঁৱত আমি ৰৈ থকা এই সোণাৰী গাঁৱত তাৰ কিছু আগতে হাতীমুৰাত গতিকে বাঘ এতিয়া 3টা নে 2টা নে তাতোধিক এই কথাটো এতিয়া থিৰাং কৰিবলৈ টান হৈছে